Hello students, এবাৰ আমি ক্লাছ 9 ম্যাথমেটিক্সৰ এক্সাৰসাইজ 4.3 অনুশীলনী 4.3 পাৰ্ট 22 খণ্ড 22 আৰম্ভ কৰিম আৰু ইয়াত আমি কুৱেশ্যন নম্বৰ 3 ৰমান নম্বৰ 4 টো সলভ কৰিম। সো প্ৰথমতে কুৱেশ্যনটো পঢ়ি লওঁ একবাৰ কি কৈছে। If the point 2k minus 3, if the point 2k minus 3 comma k plus 2 lies on the graph of the equation 2x plus 3y plus 15 equal to 0, then find k. কি কৈছে যদি 2k minus 3 আৰু k plus 2 এই বিন্দুটো 2x plus 3y plus 15 equal to 0 সমীকৰণৰ লেগডালৰ ওপৰত থাকে তেন্তে k ৰ মান উলিওৱা। ঠিক আছে, তোমালোকে কুৱেশ্যনটো দেখি গম পাইছা যে অলৰেডি আমি কুৱেশ্যন নম্বৰ 3 ৰমান নম্বৰ 1 2 আৰু 3 এনে একে ধৰণৰ প্ৰশ্ন সলভ কৰি আহিছো। ইয়াত মাত্ৰ কথাটো ইমানে যে আগৰ গিটাত বিন্দু গিটাত ডাইৰেক্টলি সংখ্যা দি দিছিলে যে পইণ্টত ডাইৰেক্টলি দুটা নাম্বাৰ দি দিছিলে। ইয়াত আমাক নাম্বাৰ নিদি পিনে কি দিছে, প্ৰথম x ৰ ভ্যালুটো কিমান বুলি কৈছে 2k - 3 বুলি কৈছে আৰু y মানটো কিমান বুলি কৈছে k + 2 বুলি কৈছে আৰু কৈছে যে এই পইণ্টটো এই ইকুৱেশ্যনটোৰ এই সমীকৰণটোৰ বাবে আমি যোনডাল গ্ৰাফ পাম, যোনডাল লেখ পাম, সেই লেখডালৰ ওপৰত কোন থাকিব, এই পইণ্ট গিটা এই বিন্দুটো থাকিব। হলনে? তেন্তে আমি অলৰেডি গম পাওঁ যে এটা দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ লেখডালৰ ওপৰত যদি যিকোনো এটা বিন্দু থাকে তেন্তে সেই বিন্দুটোৰ মানগিটা সদায় কি হৈ যায়, সমীকৰণটোৰ সমাধান হৈ যায়। আমি গম পাওঁ যে এই লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলটোৰ যোনডাল গ্ৰাফ পাম আমি, সেই গ্ৰাফডালৰ ওপৰত যিহেতু এই পইণ্ট দুটা থাকে, সো this will be the solution of this equation. হলনে? তেন্তে আমি ডাইৰেক্টলি সলিউশন যদি হয় আমি ডাইৰেক্টলি x ৰ জায়গাত x ৰ মান কিমান হয় 2k - 3 আৰু y জায়গাত y মানটো কিমান হয় k + 2 বহাই দিব পাৰো। হলনে? সো ষ্টাৰ্টিং লাইন গিটা মই অলৰেডি লিখি থৈছো, সলভটো মই তোমালোকৰ আগত কৰি দিম। Since the point 2k - 3, k + 2 lies on the graph of the equation 2x + 3y + 15 equal to 0, যেহেতু 2k - 3, k + 2 বিন্দুটো 2x + 3y = 15 equal to 0 সমীকৰণটোৰ লেখডালৰ ওপৰত থাকে, therefore putting x equal to 2k - 3, x ৰ মান 2k - 3 and y equal to k + 2 in above equation, এটাকে ওপৰৰ সমীকৰণটোত x ৰ মান 2k - 3 আৰু y মান k + 2 বহুৱাই আমি পাওঁ। আমি এটা ডাইৰেক্টলি ইকুৱেশ্যনটো সলভ কৰি দিওঁ। তাৰ কাৰণে আমি কি কৰিম, এট ফাৰ্ষ্ট ইকুৱেশ্যনটো লৈ ললো। ইকুৱেশ্যনটো কিমান হয় 2x + 3y + 15 equal to 0। ইয়াত আমি কি কৰিম, প্ৰথমতে 2x বুলি কওঁতে 2 আৰু x টো পূৰণ হৈ আছিল, মাল্টিপ্লাই হৈ আছিল, সো 2 * x, x ৰ মানটো কিমান হয় 2k - 3 হয়, 2k - 3 প্লাস 3y পূৰণ হৈ আছিল মাল্টিপ্লাই, সো 3 * y মানটো কিমান হয় k + 2 প্লাস 15 টা আছিল লগতে 15 equal to 0। ইয়াৰ পৰা আমি এটা সমাধান কৰি দিলে দেখিবা যে ইয়াৰ পৰা k মানটো নিজে নিজে ওলাই গৈছে। সো প্ৰথমতে তোমালোকে সমাধান কৰিব জানা, ইয়াত আমি প্ৰথমতে কি কৰিম, 2 টোক পূৰণ কৰিম, কাৰ লগত পূৰণ কৰিম 2k - 3 দুটা লগতে পূৰণ কৰিব লাগিব। প্ৰথমতে 2 * 2k কিমান হ'ব, 2 × 2 = 4 হৈ গ'ল আৰু k টো k ভাগে থাকিব। আকৌ এই দুটা সংখ্যা যোগ কৰা পূৰণ কৰা আগতে মাল্টিপ্লাই কৰা আগতে হেতৰ সাইন গিটাও মন কৰিবা, যেটো পজিটিভ আছিল প্লাস এটো আছে মাইনাস। সো এই দুটা নাম্বাৰ যেহেতু মাল্টিপ্লাই হ'ব, সো হেতৰ সাইন গিটাও পূৰণ হ'ব, মাল্টিপ্লাই হ'ব। সো প্লাস * মাইনাস কিমান হৈ গ'ল, মাইনাস হৈ গ'ল আৰু 2 * 3 কিমান হৈ গ'ল 6। আকৌ এইটো চোৱা 3 * k 3k হ'ব আৰু প্লাস * প্লাস প্লাসে হয়, সো প্লাস 3k। আকৌ 3 * 2 কিমান হ'ব 6 আৰু প্লাস * প্লাস মানে প্লাস সাইনে হ'ব, সো প্লাস 6 প্লাস 15 equal to 0। হলনে? এইটো -6 হয়, এইটো +6 হয়, দুটা পাটো শূন্য ওলাব, আমি কাটি দিলো আগতীয়াকে। হলনে? নেক্সট অফ 4k আৰু 3k, 4k আৰু 3k আমি যোগ কৰিব পাৰোঁ, ইয়াত প্লাস আছে হয়নে? তোমালোকে এইবিলাক নিয়ম গম পোৱাই চাগে যে ভেৰিয়েবলটো কমপ্লিট চেম হ'ব লাগে। ভেৰিয়েবলটো চলকটো যদি ইয়াতো k আছে ইয়াতো k থাকিব লাগিব আৰু লগতে ইয়াৰ যদি সূচকটো পাৱাৰটো যদি 1 হয়, ইয়াৰ পাৱাৰটো 1 হ'ব লাগিব। ইয়াত যদি পাৱাৰ 2 থাকিলেহেঁতেন তেতিয়া কিন্তু আমি এই দুটা যোগ কৰিব প্লাস কৰিব নোৱাৰিলোহেঁতেন হয়নে? সো যোগ বিয়োগ কৰিব হ'লে চলকটো সম্পূৰ্ণ একে হ'ব লাগে, হেতৰ সূচক আৰু পাৱাৰ পাৱাৰ সব সম্পূৰ্ণ একে হ'ব লাগিব। ইয়াত k আছে ইয়াতো k আছে, সো 4 + 3 কিমান হৈ গ'ল 4 + 3 = 7 আৰু k টো মানে k 7k আৰু এফালে কিমান থাকি গ'ল +15 equal to 0। এটা চোৱা আমাক কিহৰ মান লাগে, আমি 15 টো ইফালে পঠিয়াই দিওঁ হলনে? বা 15 আমি আৰু এটা কাম কৰিব পাৰোঁ, ইয়াত কি কৰি দিওঁ, আমি 15 টো নাইকিয়া হ'ব হ'লে আমি কি কৰিব লাগিব, -15 টা যোগ কৰিব লাগিব বাওফালে হলনে? আমি বাওফালে যদি -15 টা লগাই দিওঁ তেন্তে সোঁফালেও আমি -15 টা লগাই দিব লাগিব হলনে? এইটো মই ওপৰত কৰি দিছো, ইমপ্লাইজ এইটো চোৱা এইটো 0 হৈ গ'ল, থাকি গ'ল কিমান অকল 7k থাকি গ'ল আৰু এফালে কি থাকি গ'ল -15 থাকি গ'ল হলনে? নেক্সট চোৱা 7 টো কটোৱাব হ'লে আমি 7 টা হৰণ কৰিব লাগিব, বাওফালে ডিভাইড কৰিব লাগিব। সো বাওফালে লেফট সাইডে কি কৰা 7 টা ডিভাইড কৰি দিয়া, যদি লেফট সাইডে 7 টা ডিভাইড কৰিছা আমি ৰাইট সাইডেও 7 টা ডিভাইড কৰিব লাগিব হলনে? 7 7 কেনসেল আউট গ'ল, থাকি গ'ল কিমান অনলি k থাকি গ'ল, সো k = -15/7, that is the answer। বুজি পালানে?
ওকে কুৱেশ্যনটো একেটাই আছিলে কুৱেশ্যনটো তোমালোকে বুজি পাইছিলা সমাধান কৰাটো ভালদৰে চাই ল'বা ওকে ইমান টান প্ৰশ্ন নহয় যদি ভিডিঅ'টো ভাল লাগিছে লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ থেংক ইউ